আজি আমাৰ হাইলাকান্দি জিলাত মাইনৰিটি মৰ্চাৰ আমাৰ সংগঠন মাইনৰিটি মৰ্চাৰ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহক লৈ কিনি অলপ কথা পাতিছোঁ। মানে আমাৰ জিলাত ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মানুহবিলাক আছে, বিজেপিত কাম কৰিবলৈ বহুত আগবাঢ়িছে। আগবাঢ়াৰ কাৰণত আমাৰো আজি ভাল লাগিছে যে সংখ্যালঘু মানুহ আগতে বিজেপিতে নাহিছিল, এতিয়া আহিবাৰ মন গৈছে মানুহবিলাক। ইয়াৰ কাৰণত এটা সভা কৰিছোঁ। ইয়াত সভা কৰোঁতে আমাৰ ইয়াত মানে 3টা MLA আছে, এটা UDF 3টাই গোটেই। আমাৰ ইচ্ছাটো হ'ল আমাৰ হাইলাকান্দিত এইবাৰ 2021-ত মানে 3টা বিজেপি বিধায়ক হ'ব লাগে। সেই কাৰণত আপোনালোকৰ জৰিয়তে এটা কথা কৈছোঁ, আমাৰ মাইনৰিটি মানুহবিলাকে বিজেপি বিচাৰি আছে এতিয়া। সেই কাৰণত আমি ইমান দিনৰ পৰা মানুহ বিজেপিত অহা নাই। আজিকালি মানুহ বহুত আহিছে, বিজেপিত আহিছে, আমাৰো ভাল লাগিছে। সিহঁতে 2021-ত আমাৰ 100% বিজেপি চৰকাৰ অসমত হ'ব, সেইটো ময়ো ভাবিছোঁ আৰু ৰাইজেও কৈ আছে হ'বই। আমাৰ হাইলাকান্দি 3টা সমষ্টিত বিজেপি বিধায়ক হ'ব।